মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিব ওলাইছোঁ। পাঠটোৰ নাম হ'ল বীজগণিত। বীজগণিতৰ প্ৰতিশব্দ হৈছে এলজেব্ৰা। এইটো আমাৰ কিতাপৰ 10 নম্বৰ পাঠটো। এলজেব্ৰাটো বহুত ইম্পৰ্টেণ্ট পাঠ হয় দেই। এই পাঠটো তোমালোকে খুব ভালদৰে শিকিবলৈ যত্ন কৰিবা। এতিয়া প্ৰথমতে তোমালোকে এতিয়ালৈকে আমি গণিতত যিবোৰ পাঠ পঢ়ি আছোঁ, সেই পাঠবোৰত আমি কি কৰিছিলোঁ? বিভিন্ন ধৰণৰ সংখ্যা আৰু সেই সংখ্যাবোৰৰ মাজত থকা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া, যেনে যোগ, বিয়োগ, পূৰণ, হৰণ, এইবোৰ আমি পঢ়ি আহিছোঁ, হয়নে? এই যে আমি পঢ়িলোঁ সংখ্যা আৰু সংখ্যাবোৰৰ বিভিন্ন প্ৰক্ৰিয়া, এই গণিতৰ এই শাখাটোক আমি কওঁ পাটীগণিত, মানে এৰিথমেটিক। তাৰোপৰি তোমালোকে বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰবোৰৰ বিষয়ে পঢ়িছা, সেইবোৰ পঢ়িছোঁ। কিন্তু আমি আজি যিটো পঢ়িম, অৰ্থাৎ বীজগণিতটো গণিতৰ আন এটা বিশেষ প্ৰয়োজনীয় শাখা। ইয়াতে এই শাখাটোক আমি কি কৰোঁ? সংখ্যা, আমি ইতিমধ্যে সংখ্যাৰ ক্ষেত্ৰত চিনাকি হৈ আহিছোঁ, সংখ্যাবোৰ কেনেকৈ কেলকুলেশ্যন কৰোঁ, হয়নে? এতিয়া ইয়াতে কিন্তু আমি কি কৰিম? সংখ্যাৰ লগত আমি আৰু সেই সংখ্যাবোৰ বুজাবলৈ অন্য কিছুমান প্ৰতীক ব্যৱহাৰ কৰিম। আৰু সেই প্ৰতীকবোৰ সাধাৰণতে আমি ইংৰাজী বৰ্ণমালাৰ যিবোৰ আমাৰ আলফাবেট আছে, বৰ্ণমালাবোৰ ব্যৱহাৰ কৰোঁ। অৱশ্যে কেতিয়াবা আমি গ্ৰীক বৰ্ণমালাও কিছুমান ব্যৱহাৰ কৰোঁ, কিন্তু বৰ্তমান তোমালোকে ইংৰাজী বৰ্ণমালাই ব্যৱহাৰ কৰিব পাৰিবা। এতিয়া গণিতৰ তোমালোকৰ যিটো শাখাত সংখ্যাৰ লগত সেই সংখ্যাবোৰ বুজাবলৈ অন্য প্ৰতীক ব্যৱহাৰ কৰা হয়, সেই শাখাটোক আমি কওঁ বীজগণিত। ইয়াতে মই তোমালোকক লিখি দিছোঁ, চোৱাচোন। গণিতৰ যিটো শাখাত সংখ্যাৰ লগতে সংখ্যাবোৰ বুজাবলৈ অন্য প্ৰতীক ব্যৱহাৰ কৰা হয়, সেই শাখাটোকে বীজগণিত বোলে। আৰু বীজগণিতত কি কৰোঁ? বীজগণিতত অন্য প্ৰতীক হিচাপে সাধাৰণতে ইংৰাজী বৰ্ণমালাৰ বৰ্ণবোৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত লিখিছোঁ মই, প্ৰতীক হিচাপে ব্যৱহাৰ কৰা বৰ্ণবোৰক আক্ষৰিক সংখ্যা বোলে। তাৰমানে তোমালোকে যিবোৰ ইংৰাজী বৰ্ণমালাৰ আখৰবোৰ যিবোৰ ব্যৱহাৰ কৰিবা বীজগণিতত সংখ্যা বুজাবলৈ, সেইবোৰক আমি কওঁ আক্ষৰিক সহগ, মানে আক্ষৰিক সংখ্যা, লিটাৰেল নাম্বাৰ, ইয়াৰ প্ৰতিশব্দ। তোমালোকক মই এতিয়া কিছুমান উদাহৰণৰ সহায়ত এই আক্ষৰিক সংখ্যাবোৰ আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিষয়লৈ অকণমান বুজাবলৈ চেষ্টা কৰিম। তোমালোকে চোৱা, মই কিছুমান এক্সাম্পল লিখি দিছোঁ, যিটো তোমালোকে সৰু ক্লাছবোৰতে তোমালোকে এনেকুৱা ধৰণৰ অংকবোৰ কৰিছিলা। ধৰা তোমালোকক এনেকৈ দিয়া আছে, তলৰ খালী বাকচবোৰত কি স্বাভাৱিক সংখ্যা বহুৱালে প্ৰদত্ত উক্তিবোৰ সত্য হ'ব। এনেকুৱা ধৰণৰ আমি কিছুমান বাকচ দি ক্লাছ 1-2তে তোমালোকে কৰিছিলা। এনেকৈ বাকচ এটা দিলোঁ, +3 = 5। তাৰমানে প্ৰশ্নটো এনেকুৱা ধৰণৰ, বাকচত কি বহুৱাই 3 লগত যোগ কৰিলে 5 পাবা। এতিয়া তোমালোকে সৰুতে কৰিছিলা, কেনেকৈ কৰিছিলা? প্ৰথমতে 1 বহুৱাই চাইছিলা, 1 + 3 হ'ল 4, নাই মিলা। তাৰপিছত 2 বহাই চাইছিলা, তেতিয়া আমি দেখিছিলোঁ 2 য়ে 3 য়ে যোগ কৰোঁতে কি হৈ গ'ল? 5 হৈছে। তেতিয়া আমি কৈছিলোঁ যে খালী বাকচত 2 বহুৱালে উক্তিটো সত্য হ'ব। উক্তিটো মানে আমি ইয়াতে যিটো লিখিছোঁ সেইটোৰ কথা কৈছোঁ। এনেকৈ আমি কৰিছিলোঁ। ঠিক তেনেকৈ যদি তোমালোকৰ বিয়োগ চিন থাকে, ধৰা কিবা এটা বাকচ বিয়োগ 2 কৰিলে 7 হ'ব, তেতিয়া তোমালোকে এতিয়া সৰু সংখ্যা, গতিকে মুখে ক'ব পাৰিবা কি হ'ব বাৰু বাকচত। খালী বাকচটোত তোমালোকৰ কি হ'ব? এইবাৰ 9 বহুৱাব লাগিব, কাৰণ 9ৰ পৰা 2 গ'লে 7 হয়। গতিকে আমি এনেকৈ লিখিছিলোঁ, খালী বাকচত 9 বহুৱালে উক্তিটো সত্য হ'ব। একেধৰণে পূৰণৰ ক্ষেত্ৰতো আমি কৰিছিলোঁ, 5 পূৰণ কি? বাকচ = 15। আমাৰ উত্তৰটো হ'ব 3। এইবোৰ আমি সৰুতে কৰিছিলোঁ, হয়নে নহয়? তেনেকৈ হৰণৰ ক্ষেত্ৰতো কিবা এটা বাকচ হৰণ 4 কৰিলে 2 হ'ব। তাৰমানে কি হওক? 4ৰে হৰণ কৰিলে 2 হ'ব। আমাৰ উত্তৰটো হৈ গ'ল 8। গতিকে আমি বাকচত চিধা 8 বহাই দিছিলোঁ, হয়নে? মনত পৰিছে নিশ্চয়, তোমালোকে 1-2 তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কৰিছিলা। এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নৰ লগত কেতিয়াবা আমাৰ এনেকুৱা কি হয় যে খালী বাকচ 2টা থাকে। এটা ধৰা মই দিলোঁ, বাকচ এটা দিলোঁ, যোগ এটা ত্ৰিভুজ। তাৰমানে তুমি কি যোগ কৰিলে 7 পাবা। ইয়াতে বাকচটো এটা খালী ঠাই বুজাইছে, ত্ৰিভুজটো এটা খালী ঠাই বুজাইছে। ইয়াৰ দুটা বেলেগ বেলেগ চিন দিয়াৰ অৰ্থ এইটোৱেই যে মই ইয়াতে বেলেগ বেলেগ সংখ্যাও ব্যৱহাৰ কৰিব পাৰোঁ। একে হ'লেও কথা নাই, কিন্তু বেলেগ বেলেগো পাৰোঁ। তেতিয়া মই ইয়াতে 2টা বেলেগ বেলেগ সংখ্যা লাগিব। তাৰমানে কি যোগ কৰিলে 7 পাবা? প্ৰথমতে মই 1ৰ পৰা আৰম্ভ কৰিম।
1 বহুৱালে ইয়াতে কি হ'ব 1 + 6 = 7 হ'ব হয়নে তাৰমানে তোমালোকৰ এটা ঠাইত আহিব 1 আৰু এটা ঠাইত আহিব 6 এনেকুৱাটোক আমি লিখোতে এনেকে প্ৰথম বন্ধনীৰ মাজত 1 আৰু 6 বুলি এনেকে লিখো এই ধৰণে লিখো 1 6 এনেকে এটুত লিখাটোক আমি কওঁ ক্ৰমিক যুগল অৰ্ডাৰ্ড পেয়াৰ ইয়াতে সদায় প্ৰথম সংখ্যাটোৱে বুজাই তোমালোকক প্ৰথম খালী ঠাইটোত আৰু দ্বিতীয়টোৱে বুজাইছে তোমালোকৰ দ্বিতীয় খালী ঠাইত কি বহিব একে ধৰণে মই যদি বাকচত এবাৰ 2 বহুৱাও ইয়াতে কি হ'ব 2 লগত কি যোগ কৰিলে 7 হ'ব 5 গতিকে দ্বিতীয়টো তোমালোকৰ অৰ্ডাৰ্ড পেয়াৰ বা ক্ৰমিক যুগল হ'ব 2 5 একেদৰে প্ৰথম ঠাইত 3 বহুৱালে পিছত হ'ব 4 গতিকে 3 4 এবাৰ 4 বহুৱাই চোৱা ইয়াতে 4 বহালে ইয়াতে 3 হ'ব 4 3 ইয়াত 5 বহুৱালে ইয়াতে কি হ'ব 2 হ'ব 5 2 আৰু একে ধৰণে 6 বহুৱালে 1 হ'ব 6 1 ইয়াতে তোমালোকে আৰু এটা কথা মন কৰিবলগীয়া ইয়াতে চোৱা 1 6 লিখিছা আৰু ইয়াতে লিখিছা 6 1 দুইটাই কিন্তু একে অৰ্থ বুজোৱা নাই যেতিয়া মই 1 6 বুলি লিখিছো তেতিয়া মই বুজি পাইছো যে মই বাকচত 1 বহাইছো অৰ্থাৎ প্ৰথম খালী ঠাইটোত মই 1 বহাইছো দ্বিতীয় খালী ঠাইটোত মই 6 বহাইছো কিন্তু যেতিয়া মই 6 1 লিখিছো 6 1 লিখাৰ সময়ত মই বুজি পাইছো যে প্ৰথম খালী ঠাইটোত মই 6 বহুৱাইছো আৰু দ্বিতীয় খালী ঠাইটোত মই 1 বহুৱাইছো তাৰমানে এনেকৈ যেতিয়া বন্ধনীৰ মাজত এনেকৈ সংখ্যাৰ এটা জোৰে জোৰ লিখা হা ঠাইটো সলনি হ'লে বস্তুটোৰ মানটোৰো সলনি হ'ব এইটো কিন্তু তোমালোকে বিশেষভাৱে মন কৰিবা ঠিক আছে একেধৰণে 2 5 আৰু 5 2 দুইটা একে অৰ্থ বুজোৱা নাই বা 3 4 আৰু 4 3 এইকেইটাও বেলেগ বেলেগ অৰ্থই বুজাইছে গতিকে এনেকুৱা ধৰণৰ কথাবোৰ আমি সৰু থাকোঁতে পঢ়ি আহিছিলোঁ যে খালী বাকচত যদি কিছুমান সংখ্যা বহুৱাব দিওঁ তেতিয়া আমি তাতে কি বহুৱাব পাৰিম সৰু সৰু কেলকুলেশ্যন আমি কৰিব পাৰোঁ এতিয়া আমাৰ উদ্দেশ্যটো কিন্তু হৈ আছে বৰ্তমান বীজগণিতলৈ গৈ আছোঁ আমি প্ৰথমতে এতিয়া চোৱা এতিয়া মই কি কৰিম যদি এই খালী বাকচবোৰত মই ধৰা খালী বাকচটোৰ ঠাইত ধৰা মই x লিখিলোঁ বা এইটো বাকচৰ ঠাইত ধৰা মই স্মল y লিখিলোঁ ইয়াতে ধৰা z লিখিলোঁ ইয়াতে ধৰা u লিখিলোঁ ইয়াতে ধৰা p লিখিলোঁ ইয়াতে ধৰা q লিখিলোঁ এনেকৈ যদি মই এলজাব্ৰিক মানে ইংৰাজী বৰ্ণমালাৰ কিছুমান অক্ষৰ ব্যৱহাৰ কৰোঁ অৰ্থাৎ এই ধৰণে আমি বাকচবোৰৰ ঠাইত x y z a b c মানে যিকোনো অক্ষৰ ব্যৱহাৰ কৰা এতিয়া উক্তিটো প্ৰথম উক্তিটো কেনেকুৱা হৈ যাব বাকচৰ ঠাইত যদি মই x লিখোঁ তেতিয়া মোৰ এইটো হ'ব x + 3 = 5 এইটো বাকচৰ ঠাইত যদি মই y লিখোঁ মই পাম y - 2 = 7 এটা মই লিখি দিছোঁ চোৱা x + 3 = 5 ইয়াত x ৰ মান হ'ব 2 কাৰণ মই গম পাইছিলোঁ নহয় ঠিক তেনেকৈ y - 2 = 7 এতিয়া y মান হ'ব 9 তাৰপিছত মই বাকচ দিছিলোঁ বাকচ পূৰণ z দিছিলোঁ হয়নে বাকচ 5 পূৰণ z বাকচ সমান 15 দিছিলোঁ চ' ইয়াতে মই তেনেহ'লে পূৰণৰ ঠাইত মই বাকচৰ ঠাইত কি লিখিলোঁ z লিখিলোঁ তাৰমানে ইয়াতে কি হ'ব 3 হ'ব একেধৰণে ইয়াতে যদি মই a লিখোঁ a/4 বা a / 4 = 2 এই ঠাইত হ'ব 8 এনেকৈ মই বিভিন্ন ধৰণে লিখিছিলোঁ কিন্তু তোমালোকে যদি মই এইটোত লিখোঁ এইটোত আকৌ দুটা বেলেগ বেলেগ অক্ষৰ ব্যৱহাৰ কৰিব লাগিব চ' এইটোক মই বেলেগ বেলেগ অক্ষৰ ব্যৱহাৰ কৰি তোমালোকক মই দেখাই আছোঁ যদি ধৰা বেলেগ বেলেগ আখৰবোৰ ৰ'বা দেই মই অকণমান এডজাষ্ট কৰি লৈছোঁ ধৰা তোমালোকৰ ইয়াতে x + y লিখিলোঁ x + y = 7 ইয়াত x আৰু y মানবোৰ কি হ'ব আমি ইতিমধ্যে কৰিছিলোঁ তাৰমানে বাকচ আৰু ত্ৰিভুজ এতিয়া তোমালোকে যে লিখিলা এই x + 3 y - 2 5 পূৰণ z a হৰণ 4 বা x + y এইবোৰত দেখিছা তোমালোকে কিছুমান সংখ্যাৰ লগত কিছুমান আখৰ ইংৰাজী বৰ্ণমালাৰ আখৰ ব্যৱহাৰ কৰিছা এই যে ৰাশিবোৰ এইবোৰক x + y y - 2 5 × z a/4 x + y আদিক বীজগণিতীয় ৰাশি বুলি কোৱা হয় এইবোৰক আমি কি বুলি কওঁ বীজগণিতীয় ৰাশি এইটো এটা নতুন শব্দ পাইছা ভালদৰে মন কৰিবা এই ৰাশিবোৰত ব্যৱহাৰ হোৱা x y z a b আদিক আক্ষৰিক সংখ্যা এই আক্ষৰিক সংখ্যাবোৰেও কি কৰে সংখ্যাকেই প্ৰতিনিধিত্ব কৰে তাৰমানে তোমালোকে যে এইমাত্ৰ যে ইয়াতে ধৰা x y এনেকৈ লিখিলা বা তোমালোকে প্ৰথমতে x + 3 লিখিলা ইয়াতে x y z a x y এনেকুৱা ধৰণৰ এইবোৰক আমি কওঁ আক্ষৰিক সংখ্যা এতিয়া আক্ষৰিক সংখ্যাবোৰক কিয় সংখ্যাকে বুজায় কাৰণ মই গম পাইছিলোঁ নহয় ইয়াৰ লগত কি যোগ কৰিলে 5 আছিলে গতিকে সংখ্যা x বুজাইছিলে 2 বা একেধৰণে ইয়াতে কি বিয়োগ কৰিলে 7 হ'ব আছিলে আমাৰ হৈছিলে 9 একেধৰণে আমি এনেকুৱা কিছুমান পাইছিলোঁ তাৰমানে আক্ষৰিক সংখ্যাবোৰেও আচলতে কিছুমান সংখ্যাকে বুজায় কিন্তু তোমালোকে তাৰপিছত যেতিয়া মই দেখিলোঁ যে আক্ষৰিক সংখ্যাৰ লগত আক্ষৰিক সংখ্যা বা আক্ষৰিক সংখ্যাৰ লগত যদি তুমি সংখ্যা যোগ বিয়োগ পূৰণ হৰণ আদি প্ৰক্ৰিয়াৰে লগ লাগি থাকে তেনেকলে সেই ৰাশিবোৰক আমি কওঁ
বীজগণিতীয় ৰাশি মই আকৌ ৰিপিট কৰিছোঁ কি হয় তোমালোকৰ হাতত যদি কিছুমান আক্ষৰিক সংখ্যা থাকে আৰু তাৰ লগত তুমি আক্ষৰিক সংখ্যাও ল'ব পাৰা বা সংখ্যাও ল'ব পাৰা যদি যোগ বিয়োগ পূৰণ হৰণ আদি প্ৰক্ৰিয়াৰে সিহঁত লগ লাগি থাকে তেনেহ'লে আমি সেইবোৰক কওঁ বীজগণিতীয় ৰাশি এইটো বহুত দৰকাৰী কথা দেই বীজগণিতীয় ৰাশি আমি কি বুজি পালোঁ গতিকে আমি দেখিলোঁ এইবোৰ হৈছে x + 3 y - 2 5 + into z a/4 x + y এইবোৰ হৈছে তোমালোকৰ বীজগণিতীয় ৰাশি তোমালোকে নিশ্চয় ধৰিব পাৰিছা এতিয়া মই তোমালোকক আৰু এটা উদাহৰণ দিব খুজিছোঁ এইটো হৈছে তোমালোকে ইতিমধ্যে পাই আহিছিলা যে আমি জানো যে বৰ্গৰ পৰিসীমাৰ সূত্ৰটো আমি কি পাইছিলোঁ 4 * এটা বাহুৰ দৈৰ্ঘ্য হয়নে ইয়াতে তুমি যদি বাহুৰ দৈৰ্ঘ্য 1 হয় তেতিয়া তোমাৰ পৰিসীমাটো কি হ'ব 4 * 1 = 4 একক বাহুৰ দৈৰ্ঘ্য 2 হ'লে 4 * 2 = 8 হয়নে এনেকৈ 6 হ'লে ধৰা 24 a হ'লে 4a এনেকৈ আহিছে যদি বাহুৰ দৈৰ্ঘ্য x হয় তেতিয়া তুমি ইয়াতে পাবা 4x এনেধৰণে আমি বহাব পাৰোঁ এতিয়া বাহুক যদি মই এছৰে আৰু পৰিসীমাক যদি পিৰে বুজাওঁ আচলতে মই ইয়াতে এছটো যে লৈছোঁ সেই এছটো বেলেগ একো নহয় দেই এছ মানে ছাইডৰ প্ৰতিশব্দ যে বাহুৰ প্ৰতিশব্দ এছ সেইকাৰণে ছাইডৰ পৰা এছটো আহিছে আৰু পৰিসীমাৰ প্ৰতিশব্দ আছিলে পেৰিমিটাৰ চ' সেই পেৰিমিটাৰ ৱৰ্ডৰ পৰা মই পিটো লৈছোঁ তাৰমানে মই ইয়াতে কি বুজালোঁ পৰিসীমা সমান 4 * বৰ্গৰ পৰিসীমা সমান কি 4 * s তাৰমানে 4 * বাহুৰ দৈৰ্ঘ্য ইয়াত যে এই যে পি বহুৱালা বা এছ বহুৱালা এইবোৰে কি বুজাইছে এইবোৰে কিছুমান আক্ষৰিক সংখ্যা বুজাইছে কাৰণ তোমালোকে দেখিছা এইবোৰ সংখ্যাই তোমালোকক এই ক্ষেত্ৰত মই ইয়াতে বাহুৰ দৈৰ্ঘ্য আৰু যেতিয়া পৰিসীমা ল'লোঁ এইবোৰ মই ইয়াতে 4 পাইছিলোঁ পৰিসীমা যেতিয়া বাহুৰ দৈৰ্ঘ্য 1 বুজাইছিলোঁ তাৰমানে এছ মানে 1 ইয়াতে 2 ইয়াতে 6 এনেকৈ লৈছিলোঁ তেতিয়া ইয়াতে মই পিৰ মান কি পাইছিলোঁ 4 8 24 ইত্যাদি মই পাই গৈছিলোঁ হয়নে ইয়াতে আমি এই কথাটো গম পালোঁ যে ইয়াতে পি আৰু এছ আক্ষৰিক সংখ্যা এই আক্ষৰিক সংখ্যাবোৰে সংখ্যাকেই বুজাইছে গতিকে আমি ইয়াৰ পৰা কি বুজিলোঁ বীজগণিতত সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা বৰ্ণবোৰক আক্ষৰিক সংখ্যা বোলে মই অলৰেডি তোমালোকক কৈয়ে আহিছোঁ যে আমি বুজিলোঁ যে সংখ্যাৰ লগত যদি আক্ষৰিক সংখ্যা অৰ্থাৎ x y z এইবোৰ লগ লাগি থাকে সেইবোৰ হ'ল বীজগণিতীয় ৰাশি আৰু এইবোৰ যিবোৰ x y z সেইবোৰ হৈছে তোমালোকৰ আক্ষৰিক সংখ্যা তোমালোকৰ নিশ্চয় অকণমান আইডিয়া হৈছে বীজগণিতীয় ৰাশি কি আক্ষৰিক সংখ্যা কি বুজায় হয়নে এইবাৰ তোমালোকে মন কৰিবা যে আমি যেনেকৈ সংখ্যাৰ ক্ষেত্ৰত তোমালোকে দেখিছিলা যে সংখ্যাবোৰে যোগ বিয়োগ পূৰণ হৰণ আদি নিয়মবোৰ আদি প্ৰক্ৰিয়াবোৰ মানি চলে হয়নে আক্ষৰিক সংখ্যাবোৰেও যিহেতু সংখ্যাকেই বুজায় সেইকাৰণে সিহঁতিও কি কৰিব যোগ বিয়োগ পূৰণ হৰণ একে নিয়মেৰে আমি কৰিব পাৰোঁ এই নিয়মবোৰ মানি কৰিব পাৰোঁ তাৰমানে অপাৰেশ্যনবোৰ প্ৰক্ৰিয়াবোৰ এতিয়া মই লিখি দিছোঁ আক্ষৰিক সংখ্যাবোৰৰ মাজৰ প্ৰক্ৰিয়াসমূহ যিহেতু আক্ষৰিক সংখ্যাবোৰেও সংখ্যাকেই বুজায় গতিকে সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণৰ দৰে আক্ষৰিক সংখ্যাবোৰে একে নিয়মেৰে যোগ বিয়োগ পূৰণ হৰণ কৰা হয় সংখ্যাবোৰৰ ক্ষেত্ৰত যেনেকৈ তুমি যোগ কৰা বা বিয়োগ কৰা বা পূৰণ কৰা বা হৰণ কৰা একেধৰণে আমি কি কৰিব পাৰোঁ আক্ষৰিক সংখ্যাৰ লগত আক্ষৰিক সংখ্যা বা আক্ষৰিক সংখ্যাৰ লগত সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ আদি আমি কৰিব পাৰোঁ সেইটো কথা খুব ধুনীয়াকৈ মন কৰিবা দেই এতিয়া তোমালোকে চোৱা আক্ষৰিক সংখ্যাৰ যোগ আমি কেনেকৈ কৰিলোঁ ধৰা তোমালোকে সংখ্যাৰ ক্ষেত্ৰত মই ইয়াতে লিখিছোঁ সংখ্যাৰ ক্ষেত্ৰত 5 আৰু 7ৰ লগত যোগফলক আমি 5 + 7ৰে বুজাওঁ হয়নে আমি জানোৱেই xক একেদৰে আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰত এটা আক্ষৰিক সংখ্যা এইটো কাটি দিছোঁ একেদৰে আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰত এটা আক্ষৰিক সংখ্যা x আৰু 5ৰ যোগফলক আমি কেনেকৈ বুজাওঁ x + 5 ইয়াতে x + 5এ কি বুজাইছে xতকৈ 5 বেছি বুজাইছে কাৰণ x + 5 তাৰমানে xতকৈ 5 বেছি হৈ গৈছে হয়নে ঠিক একেধৰণে আমি ইয়াতে আক্ষৰিক সংখ্যা আৰু সংখ্যা লৈছোঁ ঠিক একেধৰণে কিন্তু আমি আক্ষৰিক সংখ্যাৰ লগত আক্ষৰিক সংখ্যাও ল'ব পাৰোঁ এইটো মন কৰা তোমালোকে ইয়াতে দিছা একেদৰে দুটা অক্ষৰিক সংখ্যা x আৰু y যোগফলক x + y ৰে বুজোৱা হয় গতিকে x + y আমাক কি বুজাব xতকৈ y বেছি কাৰণ x + 5এ যদি xতকৈ 5 বেছি বুজায় x + y কি বুজাব xতকৈ y বেছি বুজাব নিশ্চয় ধৰিব পাৰিছা কি ক'বলৈ গৈ আছোঁ মই তাৰমানে সংখ্যাৰ ক্ষেত্ৰত আমি যেনেকৈ যোগ কৰোঁ
সংখ্যাৰ লগত সংখ্যা যোগ কৰিলে যেনেকৈ চিম্বলিকেলি বুজাওঁ ঠিক তেনেকৈ সংখ্যাৰ লগত অক্ষৰ যোগ কৰিলেও একেধৰণে যোগ কৰিব লিখিব পাৰোঁ বা আখৰৰ লগত আখৰো যোগ কৰি লিখিব পাৰোঁ তেতিয়া আমি এইবোৰ বীজীয় ৰাশি পাই গৈছোঁ এইটো এটা বীজীয় ৰাশি আখৰৰ লগত সংখ্যা হ'ল বা এইটো এটা বীজীয় ৰাশি বা আখৰৰ লগত আখৰ হ'ল এইবোৰ বীজীয় ৰাশি হৈ গৈছে এতিয়া তোমালোকে আৰু এটা কথা ইম্পৰ্টেণ্ট কথা হ'ল কি যেনেকৈ যোগৰ ক্ষেত্ৰত সংখ্যাবোৰে যিবোৰ বিধি মানি চলে একেধৰণে আক্ষৰিক সংখ্যাৰ লগতো এই বিধিবোৰ মানি চলে যেনে তোমালোকে যোগৰ ক্ষেত্ৰত আমি জানো বিনিময় বিধি মানে কি আছিলে তোমালোকৰ যোগৰ ক্ষেত্ৰত তুমি যদি 2 লগত 4 যোগ কৰা যিটো উত্তৰ পাবা 4 লগত 2 যোগ কৰিলেও একে উত্তৰ পাবা তাৰমানে আমি তেতিয়া লিখিব পাৰিছিলোঁ যে 2 + 4 = 4 + 2 একেধৰণে আক্ষৰিক ক্ষেত্ৰতো x আৰু y দুটা আক্ষৰিক সংখ্যা হ'লে x + y মান y + x ৰ লগত সমান হ'ব এইটো হৈছে আমাৰ বিনিময় বিধি অৰ্থাৎ আমি ঠাইটো সলনি কৰিলেও মানৰ সলনি নহয় নেক্সট আমি গৈছোঁ সন্মিলন বিধি নিশ্চয় মনত আছে আমি যে বন্ধনী দি কৰিছিলোঁ দুটা সংখ্যাৰ মাজত বন্ধনী যোগ কৰাৰ পিছত বেলেগ এটা সংখ্যা যদি আমি যোগ কৰোঁ বন্ধনীৰ ঠাইটো সলনি কৰি আকৌ যোগ কৰিলে আমি উত্তৰটো একেই পাইছিলোঁ একেধৰণে আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰতো x y z তিনিটা আক্ষৰিক সংখ্যা হ'লে x + y বন্ধনীৰ মাজত যোগ কৰি z যোগ কৰিলে যিটো উত্তৰ পাম x ৰ লগত y যোগ কৰি যোগফলৰ লগত যদি z যোগ কৰোঁ যিটো উত্তৰ পাম y লগত z যোগ কৰি তাৰ লগত যদি x যোগ কৰোঁ উত্তৰটো একেই পাম অৰ্থাৎ ঠাই সলনি নহয় এই ক্ষেত্ৰত ব্ৰেকেটৰ পজিশ্যন সলনি হ'লেও মানটো সলনি নহয় হ'ব তাৰপিছত আমি নেক্সট গৈছিলোঁ নেক্সট বিধিটো আছিলে আমাৰ একক বিধি মানে আছিলে তুমি যিকোনো এটা সংখ্যাৰ লগত যদি 0 যোগ কৰা ধৰা তুমি 2 লগত 0 যোগ কৰিলা তেতিয়া তুমি 2 পাবা বা 0 লগত 2 উল্টাকৈ লিখিলা যোগ কৰিলেও 2 পাবা এতিয়া 0টোক আমি কৈছিলোঁ যোগাত্মক একক একেধৰণে আখৰৰ ক্ষেত্ৰতো x যিকোনো এটা আক্ষৰিক সংখ্যা হ'লে x + 0 = x = 0 + x হ'ব তাৰমানে যিকোনো সংখ্যা x ৰ লগত যদি তুমি 0 যোগ কৰা মানটো সেই সংখ্যাটো একে থাকে বা উল্টাকৈ কৰিলেও হয় সেইকাৰণে 0 কি কয় যোগাত্মক একক বুলি কোৱা হয় এইটো বহুত ইম্পৰ্টেণ্ট কথা 0ক আমি কি বুলি কওঁ যোগাত্মক একক শৰ্ট কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে তেনে তোমালোকক মই আজি আক্ষৰিক সংখ্যাৰ যুগলৈকে এৰিছোঁ পিছৰ ক্লাছটোত তোমালোকক মই আক্ষৰিক সংখ্যাৰ বিয়োগ পূৰণ হৰণ এইবোৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম তোমালোকে ভালদৰে ভিডিঅ'ৰ কথাখিনি মন দি শুনিবা তাৰ পিছতহে লিখিবা দেই থেংক ইউ